আপোনাৰ বন্ধুবৰ্গই আপোনাক কিমান সলনি কৰে। আপুনি যিসকল বন্ধুৰ সৈতে আটাইতকৈ বেছি সময় কটায়, লাহে লাহে আপুনি তেওঁলোকৰ দৰে হ'বলৈ আৰম্ভ কৰে। তেওঁলোকে কেনেকে কথা পাতে, আনৰ সৈতে কেনেকে ব্যৱহাৰ কৰে, ফ্ৰী টাইম কেনেকে কটায়, এইবোৰৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰে। স্পেচিয়েলি টিনেজ বয়সত, মানে 13ৰ পৰা 19, এই যিটো এজ গ্ৰুপ, এই সময়খিনিত বন্ধুবৰ্গই আপোনাৰ সিদ্ধান্ত আৰু আচৰণত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। আৰু কেৱল আচৰণেই নহয়, ঘনিষ্ঠ বন্ধুবৰ্গৰ মাজত মুড আৰু আৱেগ অনুভূতিৰো প্ৰভাৱ পৰে। ইতিবাচক আৰু পৰিশ্ৰমী বন্ধুৱে আপোনাক আগুৱাই যাবলৈ প্ৰেৰণা দিব। আনহাতে বেয়া, নেতিবাচক বন্ধুৱে আপোনাক নিজৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। কিন্তু মনত ৰাখিব, কোৱালিটি অভাৰ কোৱান্টিটি, মানে এজন সঁচা বন্ধু যিয়ে আপোনাক সন্মান কৰে, আপোনাৰ সফলতাত সুখী হয় আৰু আপোনাক মটিভেট কৰে, এনে এজন বন্ধু এটা ডাঙৰ গ্ৰুপতকৈ বেছি মূল্যৱান। আৰু যদি কোনোবাই সদায় আপোনাক তললৈ নমাই নিয়ে, আত্মবিশ্বাস কমাই দিয়ে বা ভুল কাম কৰিবলৈ হেঁচা দিয়ে, তেওঁলোকৰ পৰা নিজক দূৰত ৰখাটো বহুত জৰুৰী। শেষত নিজকে এটা প্ৰশ্ন সুধিব, মই যিসকল মানুহৰ সৈতে প্ৰতিদিনে সময় কটাইছো, তেওঁলোকৰ দৰে হ'বলৈ মই ভাল পামনে? যদি উত্তৰটো হয়, তেন্তে সেই বন্ধুত্ব ধৰি ৰাখক। আৰু যদি উত্তৰটো নহয়, তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ড চাৰ্কেল সলনি কৰিবলৈ ভয় নকৰিব। আপোনাৰ বন্ধুসকল কেৱল আপোনাৰ আজিৰ জীৱনৰ অংশ নহয়, তেওঁলোকৰ প্ৰভাৱে আপোনাৰ অনাগত সময়ক গঢ় দিব। আপোনাৰ ভৱিষ্যত কেৱল আপুনি কি বিচাৰে তাৰ ওপৰত নিৰ্ভৰ নকৰে, আপুনি প্ৰতিদিনে কাক শুনিছে, কাক অনুসৰণ কৰিছে আৰু কাৰ সৈতে সময় কটাইছে, সেইটোও গুৰুত্বপূৰ্ণ।